নমস্কাৰ, আপোনাৰ সকলোকে স্বাগতম জনাইছোঁ অসম ফিচাৰ ইউটিউব চেনেল। আশা কৰোঁ আপোনাৰ সকলোৰে খবৰ ভাল। তো শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ পৰা এখন কাউন্সিলিং ৰিগাৰ্ডিং নতুন নটিচ আহিছে। তো এই ভিডিঅ'টোত এই কৰ্চটো ফিজিঅ'থেৰাপি কৰ্চৰ এখন নটিচ আহিছে। তো কি হয় সকলোবিলাক ডিটেইলছ এই ভিডিঅ'টোত আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব আৰু আমাৰ চেনেলটো যদি প্ৰথমবাৰৰ বাবে আহিছে ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি থৈ দিব। তো নটিফিকেশ্যনবিলাক পাবৰ কাৰণে আমাৰ হোৱাটছআপ গ্ৰুপতো জইন হৈ ল'ব আৰু আমাৰ ৱেবছাইট eduhomeplus.com ভিজিট কৰিব। লিংক ডেছক্ৰিপশ্যনত দিয়া আছে। ইয়াতে নটিফিকেশ্যনখন আপোনালোকে ডাউনলোড কৰিবৰ কাৰণে ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, নহ'লে SSUHSৰ মেইন ৱেবছাইটতে পাই যাব। তো লিংকটো ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণে আহি যাব। তো আপোনালোকে চাব পাৰিছে। তো দ্য শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্স হেজ অফিচিয়েলি এনাউন্সড দ্য কাউন্সিলিং শিডিউল ফৰ এডমিশ্যন ইনটু দ্য মাষ্টাৰ অফ ফিজিঅ'থেৰাপি MPT কোৰ্চ। তো মাষ্টাৰ অফ ফিজিঅ'থেৰাপি কোৰ্চৰ কাউন্সিলিঙৰ নটিচ হয়। তো এই কোৰ্চটো ক'ত আছে? গুৱাহাটী মেডিকেল কলেজ আৰু যোৰহাট মেডিকেল কলেজত। তো ইয়াৰে এন্ট্ৰেন্স এক্সামটো জুলাই 27ত হৈ গৈছিলে। তো তলৰ ফালে নটিফিকেশ্যনখন বাৰু দিয়া আছে, তো আমি সম্পূৰ্ণবিলাক ডিটেইলছ চাই ল'ম। তাৰপিছত তলৰ ফালে স্ক্ৰল ডাউন কৰাৰ পিছত ইয়াতে কুইক লিংক ছেকশ্যন এটা আছে। তো কুইক লিংক ছেকশ্যনত অফিচিয়েল নটিফিকেশ্যনত ক্লিক কৰিলে আপোনালোকে নটিফিকেশ্যনখন ডাউনলোড কৰিব পাৰিব। তো এইখনেই হৈছে নটিচখন। আপোনালোকে চাব পাৰে এডুকেশ্যনেল নটিচ। কাউন্সিলিং ফৰ চিলেকশ্যন অফ কেণ্ডিডেট ফৰ এডমিশ্যন ইনটু মাষ্টাৰ অফ ফিজিঅ'থেৰাপি কোৰ্চ MPT ইন গুৱাহাটী মেডিকেল কলেজ আৰু যোৰহাট মেডিকেল কলেজ। তো এইবিলাক কৰিলোঁ। এণ্ট্ৰেন্স এক্সাম কেতিয়া হৈছিল বাকী। তো ইয়াতে কাউন্সিলিংটো হ'ব 10 নৱেম্বৰ তাৰিখে। 10 নৱেম্বৰ তাৰিখে অফলাইন কাউন্সিলিং হ'ব। ইয়াতে আপোনালোকে কাউন্সিলিঙৰ আগত অনলাইন কৰাৰ প্ৰয়োজন নাই, কিন্তু আপোনালোকে ফিজ এটা পে'মেণ্ট কৰিব লাগিব। তো কাউন্সিলিং ফিজ 1000 টকা হয়, সেইটো এটা ফিজ আপোনালোকে পে'মেণ্ট কৰিব লাগিব। তো ইয়াতে বাৰু ডিটেইলছখিনি আপোনালোকক দেখাই দিম। তো নেম অফ কোৰ্চ মাষ্টাৰ অফ ফিজিঅ'থেৰাপি। তো মাস্কুলাৰ স্কেলেটল ডিছঅৰ্ডাৰ এণ্ড স্পৰ্টছৰ কাৰণে 5টা চিট আছে আৰু মাষ্টাৰ অফ ফিজিঅ'থেৰাপি নিউৰলজি আছে 10টা চিট। তো এইবিলাক কোৰ্চৰ কাৰণে কোন ইলিজিবল হয়? তো যিসকল কেণ্ডিডেটে SSUHSৰ MPT মাষ্টাৰ অফ ফিজিঅ'থেৰাপি কোৰ্চৰ এণ্ট্ৰেন্স এক্সাম দিছিলে তেওঁলোকে ইলিজিবল হয়। তো BPT কৰি MPT কৰা সকলৰ কাৰণে এইটো ইলিজিবল হয়। তো ইয়াতে আপোনালোকে অৰিজিনেল ডকুমেণ্টখিনি কাউন্সিলিঙৰ দিনা লৈ যাব লাগিব। কি পাছপৰ্ট চাইজ ফটোগ্ৰাফ, এডমিট কাৰ্ড অফ HSLC এক্সামিনেশ্যন, তাৰপিছত হাই ছেকেণ্ডাৰীৰ আপোনালোকৰ মাৰ্কশ্বিট, পাছ চাৰ্টিফিকেট। নেক্সট BPT বেচেলৰ অফ ফিজিঅ'থেৰাপি কোৰ্চৰ মাৰ্কশ্বিট আৰু পাছ চাৰ্টিফিকেট লাগিব। নেক্সট আপোনালোকে কাষ্ট চাৰ্টিফিকেট লাগিব আৰু OBC হ'লে NCL চাৰ্টিফিকেটখন লাগিব। তাৰপিছত PRC খন লাগিব, এণ্ট্ৰেন্স এক্সামৰ স্ক'ৰ কাৰ্ড আৰু কাউন্সিলিং ফিজ 1000 টকা ৰিচিপ্টটো আপোনালোকে লাগিব। তো কাউন্সিলিং ফিজটো আপোনালোকে SSUHSৰ ৱেবছাইটৰ থ্ৰু দি আপোনালোকে পে'মেণ্ট কৰিব লাগিব। চিট পোৱা ষ্টুডেণ্টবিলাকে সিদিনাই তো 10 নৱেম্বৰ তাৰিখে 33,000 টকা এডমিশ্যন ফিজ হিচাপে পে'মেণ্ট কৰিব লাগিব। তো স্পট এডমিশ্যন হ'ব। তো বাকী ভিডিঅ'টোত এই ভিডিঅ'টোত MPT কোৰ্চৰ কথা কোৱা হৈছে। তো যিসকল কেণ্ডিডেট ইলিজিবল হয় তেওঁলোকে কাউন্সিলিঙত যাব পাৰিব। তো বাকী জব আপডেট বা নেক্সট যিকোনো ধৰণৰ নটিফিকেশ্যনৰ কাৰণে এডুকেশ্যনেল নটিচৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব আৰু আমাৰ হোৱাটছআপ গ্ৰুপত জইন হৈ ল'ব। লিংক ডেছক্ৰিপশ্যনত দিয়া আছে। ধন্যবাদ।